নিশা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল বানানা কেক। আৰু বানানা কেকটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই বানানা কেকটো বনাই দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে কেকটো। আৰু কেকটো কাটি দি আছোঁ এনেদৰে। আৰু কেকটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব আৰু কেনেকুৱা এটা কমেণ্টো কৰিব। আৰু এনেদৰে কেক বনালে খায়ো বহুত টেষ্টি হয় আৰু কলৰ এটা ভাল এটা চেণ্টো আছে। এই চাওক কিমান ধুনীয়া হৈছে কেকটো। আৰু এনেদৰে কেক বনালে ভাল এটা চান নষ্ট হয়। এনেদৰে কেকটো মই এনেদৰে কাটি দি আছোঁ। এই চাওক কিমান ধুনীয়া হৈছে। বানানা কেক বনাবৰ কাৰণে মই ইয়াতে 4টা বানানা ল'লোঁ। এই দেখা পাইছে ধুনীয়া ধুনীয়া কলকেইটা 4টা কল ধুনীয়া একদম পকা কল হয়। আৰু এইফালে লৈছোঁ এই বাটি দিয়ে আধা বাটি গাখীৰ গৰম কৰি ঠাণ্ডা কৰি ল'লোঁ। আৰু ইয়াতে বেকিং পাউডাৰ ল'লোঁ আৰু ইয়াতে এটা কণী ভাঙি ল'লোঁ। এইটো লোকেল মুৰ্গীৰ কণী হয়। আৰু ইয়াতে আধা বাটি ৰিফাইন তেল, ইয়াতে এই বাটি দি 1 বাটি ময়দা ল'লোঁ। আৰু মই ইয়াতে চেনি লোৱা নাই, আপোনালোকে পাৰিলে চেনি দিব পাৰে। যিহেতু কলখিনিত বহুত মিঠা সেইবোলো ভাবি আছোঁ যে চেনি আৰু নিদিওঁ। এইফালে এটা মিক্সাৰ জাৰ ল'লোঁ আৰু কলৰ বাকলি গুচাই মিক্সাৰ জাৰত দি দিম। আৰু কলখিনি মই মিক্সিত কৰি ল'ম, ব্লেণ্ড কৰি ল'ম। ইয়াতে 4টা কল বাকলি গুচাই ইয়াতে মিক্সাৰ জাৰটোত ভাঙি দি দিলোঁ। আৰু বাকলিকেইটা হাতেৰে দি আছোঁ। আৰু ইয়াতে দি আছোঁ কণী। ৰিফাইন তেল আৰু দি দিলোঁ গাখীৰ। গুটিখিনি একেলগত মিক্সি কৰি ল'ম। মুখখন লগাই দিলোঁ। গাখীৰ কলৰ মিশ্ৰণটো মই বাটিটোত এতিয়া ঢালি দিম। ধুনীয়াকৈ মিক্সি হৈছে, অলপো গুটি গুটি নাই। এতিয়া দি আছোঁ ইয়াতে ময়দা, অলপকৈ ময়দা দিম আৰু মিক্স কৰি ল'ম একেলগত। আৰু ময়দাখিনি মই আগতে চালি লৈছিলোঁ আৰু এতিয়া আৰু নাচালোঁ। অলপকৈ দি আৰু মিক্স কৰি থাকিম। গুটিখিনি ময়দা দি দিলোঁ। এতিয়া কৈছে বেটাৰটো ধুনীয়া হৈছে। আৰু এতিয়া দি আছোঁ সোৱাদ অনুসৰি অলপখিনি নিমখ দি দিলোঁ। নিমখটো পাৰিলে আপোনালোকে স্কিপো কৰিব পাৰে। মিঠাত অলপ নিমখ দিলে মই ভাল পাওঁ, বোলে অলপ নিমখ দিলোঁ। এতিয়া দি দিলোঁ 1 চামুচ বেকিং পাউডাৰ। আৰু এইখিনিও অলপ লাহে লাহে ধুনীয়াকৈ মিক্স কৰি দি আছোঁ। এইফালে কেক টিনটোত অলপ ৰিফাইন তেল লগাই ল'লোঁ। আৰু কেক টিনটোত দি আছোঁ অলপখিনি আটা। আজি আৰু পেপাৰ নিদিওঁ, আটা দি ভাবি আছোঁ কেক টিনৰ তলত আটা দিম। আৰু আটা দি কেক টিনটো এনেদৰে ঘূৰাই ভালদৰে আটাখিনি লগাই লৈ আছোঁ। আৰু যিখিনি বেছি হয় আটাখিনি এইখিনি আঁতৰাই দিম। কেক টিনটোত ভালদৰে আটা ঘূৰাই এনেদৰে লগাই ল'লোঁ। আৰু যিখিনি আটা বেছি হৈছিল এইখিনি আঁতৰাই দিলোঁ। আৰু বেটাৰটো আৰু অলপ এনেদৰে অলপ ফেটি দিলোঁ। ফেটি দি এতিয়া কেক টিনত দি দিম। গুটিখিনি বেটাৰ এই কেক টিনটোত দি দিলোঁ। সেই দেখা পাইছে। এটা ডেক্সিত পানী দিছোঁ আৰু পানীৰ ওপৰত এটা ষ্টেণ্ড বহাই দিলোঁ। আৰু এতিয়া বহাই দি আছোঁ। কেক টিনটো দি দিম এতিয়া। এনেদৰে ডেক্সিৰ পিছত কেক টিনটো দি দিলোঁ, দেখা পাইছে। আৰু কেক টিনত আধাতকৈ কম পানী দিছোঁ। আধাতেও দিয়া নাই, আধাতকৈ কম দিছোঁ পানী। আপোনালোকে পাৰিলে বালিটো বনাব পাৰে বা নিমখতো বনাব পাৰে। মই ভাবি আছোঁ আজি পানীত দি বনাম।
দেখা পাইছে পানীখিনি উতলাই আছে আৰু ডেক্সিটো মই এনেদৰে এটা ঢাকনাটোৰ ওপৰত এটা গামোচাৰে এনেদৰে বেৰিয়ে এনেদৰে ঢাকি দিলোঁ। এই দেখা পাইছে ধুনীয়াকৈ, যাতে ভাপখিনিও ওলাব নোৱাৰে আৰু যাতে পানীৰ যিখিনি ভাপ হয় সেইখিনি ভাপ ঢাকনাটোত লাগি যাব। লাগি গ'লে আকৌ কেকত পৰিলে আকৌ কেকখিনি ভাল নহ'ব। ভাপখিনি যাতে কাপোৰতেই লাগি যায়, যাতে কেকত কোনো পানী পৰিব নোৱাৰে, তেনেদৰে ঢাকি দিলোঁ আৰু এনেদৰে 30 মিনিটৰ কাৰণে ঢাকি দিলোঁ। 30 মিনিট পিছত আকৌ আহিলোঁ 30 মিনিট পিছত। এচা কেকটো ফুলি কিমান ডাঙৰ হৈছে আৰু এচা কেকটো ফুলি ডাঙৰ হৈছে, কিমান ডাঙৰ হৈছে আৰু ফাটিও গৈছে। কেকটো পূজা গৈছে, হৈ গৈছে। আৰু মই এইফালে এটা ষ্টিক দি চেক কৰি আছোঁ। এচা ধুনীয়াকৈ উঠি আহিছে। কেকটো তাৰমানে হৈ গ'ল, একো নাই একো লাগি অহা নাই। এতিয়া কেকটো নমাই ল'ম। কেকটো উঠাই আনিলোঁ, ধুনীয়া হৈছে কেকটো। আৰু কেকটো ঠাণ্ডা হ'লেহে কেক টিনৰ পৰা ওলাই ল'ম, পিছত দেখাম। কেকটো ঠাণ্ডা কৰি ল'লোঁ আৰু কিনাৰ দি এনেদৰে নাপ দি এনেদৰে এইখিনি এৰাই ল'লোঁ। আৰু এতিয়া এটা প্লেট ল'লোঁ, প্লেটৰ ওপৰত কেকটো ওলোটাই দিম। কেকটো এনেদৰে ওলোটাই দিলোঁ। এচা কেকটো কিমান ধুনীয়া হৈছে, দেখাই পাইছে। এচা বানানা কেক হয়, ইমান ধুনীয়া আৰু ইমান ধুনীয়া এটা চেণ্টো আহিছে। দেখাই পাইছে কেকটো কিমান ধুনীয়া হৈছে। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।